हाय फ्रेंड्स आहम चली सीमा चेनेल पुनर्बार स्वागतम जनाइছো আজি पिकनिक पार्टी उलाइছো दिल्ली घाट जाओ बोली एया आमी गाड़ी पर भिडिओটো आरंभ करिছো आपनालोके चाइ जाबो दे स्किप नकराকৈ कत की करो केनेके धेमाली करो आमी एया এখন টিপাম ফাকিয়াল দলং লোহাৰ দলং হয় ইয়াতে গৈ আমি জয়পুৰ হৈ কিনে আহিছো নামৰূপৰ যিটো দিল্লী ঘাট ৰাস্তাটো খুব ধুনিয়া পাই কিনে ভিডিও অকমান কৰি থলো ইমান ধুনিয়া টাৰ্নিং আছে পাহাৰীয়া ৰাস্তা এই নাহকটিয়া জয়পুৰ সাইডে আহিলে দিল্লী ঘাটৰ যিটো ৰাস্তা হয় হেতু আমাৰ বাওঁহতে পৰে আৰু জেকল যিটো আছে হেতু হুহাত ডাইৰেক্ট দি যাবগে লাগে আমি বেছি দূৰ আহিব লগিয়া নাই হোৱা বাৰু ভাদে পাছলি পা যিহেতু আহিছো নামৰূপ এখন যেনেকে হলো আপোনালোকে শুনিছে ৰাসায়নিক খাৰ উদ্যোগিক ঠাই হয় দিল্লী ঘাট মই এতিয়ালৈকে চোৱা নাই আজি কাৰণে চাও বুলি আহিলো কেনেকুৱা লাগে ঠাইডখৰ এনে পৰিবেশন কৰিলো খুব ঠাণ্ডা ভাল লাগিলে ঠাইডখৰ চাই কিনে পাহাৰীয়া জেগা হয় সাগছ আছে সফা এখন লোহাৰ দলং দিল্লী ঘাটৰে হয় আমি পালুহিয়ে দিল্লী ঘাট এতিয়া আপোনালোকে চাব পাৰ্টিও বহুত হৈছিলে এগিদিনত আমি বেছি নাই অহা আমাৰ ঘৰ নিজৰ ফ্যামিলিটো আহিছিলো আৰু বৌ দাদা ভাইটি এনেকে আহিছিলো হিল বালিৰ ওপৰতে আমি বনভোজ যিহেতু বনাব লাগিব ঠাইডখৰ আমি সফা কৰি লৈছো নিজে পাৰ্টি বিলাকে আহি যেটো খাই কিনে লেটৰা কৰি থৈ যায় সফা কিছুমানে কৰি থৈ যায় কিছুমানে নকৰে কিন্তু সফা কৰি থৈ যোৱাটো নিজৰ কাৰণে ভাল আমি খাই বৈ জ্বলাই মেলি হেক কৰিহে আহিছো এজনী মোৰ খুব মৰমৰ বৌ হয় মৰম লগা আমি হাক পাত উলিয়াই ৰেডি কৰি লৈছো কাটি মেলি খাব লাগিব যিহেতু আজি গাহৰি লাই মেইন খাম আৰু আমি হলো খাৰ খোৱা অসমীয়া গাহৰি নেখালে কেনেকে হ'ব গাহৰি আমাৰ কাৰণে সদায় মেইনই হয় গাহৰি খাই বহুত ভাল লাগে মোৰ কাৰণে তো ফেভাৰিট বস্তু হয় চাইফালে পৰিবেশটো চাই লৈছো ঘূৰাই ফকাই লাহেকে আমি এতিয়া জুই ধৰিব লাগে জুই ধৰিম আৰু এয়া চাওঁতে ভন্টি ছোৱালী কিজনীও ডাঙৰে হ'লগে আৰু এজনী 6 বছৰ এজনী 3 বছৰ ডাঙৰে হৈছেগে আৰু এজনী মোৰ ভন্টি 2 নম্বৰ ভন্টি সবে নিজে নিজভাগে ব্যস্ত এয়া ফটো মাৰিছে ৱা কথা পাতি আছে এজনী মোৰ সৰু ভন্টি এজন মানুহজন এয়া বৌ এয়া মাজু ভন্টি এলো এয়া আৰু মোৰ বৌ ৱা মাজু ভন্টি এয়া আমাৰ ভাইটি দে ইয়াৰ কাৰণে মোক ছোৱালী এজনী লাগে যিহেতু বৰ দুখৰ কথা নকলেও নহয় আমাৰ মা দেউতা খুব সোনকালে হেৰুৱাব লগিয়া হ'ল হেতু কাৰণে ভন্টি দুজনী আৰু ভাইটি থাকে ভাইটি কাৰণে ভাল ছোৱালী এজনী লাগে আৰু ইয়া জয় মই আৰু মোৰ মানুহজন এয়া ভাইটি এ গান গাই দে এয়া আমাৰ কি প্ৰিয় ওলাইছে অলপ চলে আৰু এয়া পানী তুলি আনিছে মাজুবন্দী আৰু বৌহেতি পুৰা দাদাহেতি পুৰা বনাত ব্যস্ত মই অকল হাকুটি দিলো বহি যিহেতু মোৰ অপাৰেচন কৰা খুব 20 দিন মান হৈছিলে তেতিয়াই গৈছিলো আৰু যিদিনাখন গৈছো সেইদিনাখন হ'ল মোৰ মানুহজন বাৰ্থডে আছিলে 15 জানুৱাৰী তাৰ উপলক্ষেও এটা পাৰ্টি হ'ল আৰু সৰু হোৱা ঘৰ আমাৰ গোটে পৰিয়ালটোৱে গৈছিলো বাৰু বাকি তেনেকে দাদা এজন ভাইটি এটা গৈছিলে মোৰ বিশেষকৈ হাকুটি বেয়া নালাগে ভালেই লাগে কাৰণ যিহেতু আমি ৰাধনী মানুহ গুধলি হলে তো ভাতৰ চৌটোতো ধৰিবই লাগিব
সেইটো কাৰণে যে মই বৌ বুলি কৈয়ে আছোঁ আপোনালোকক। বৌ আচলতে মোৰ ক্লাছমেট হয়, মই সৰুৰ পৰা তাইৰ লগতে পঢ়া টিউশ্যন কৰা, এতিয়া মোৰ বৌ হ'ল। এয়া ভণ্টিয়ে চব্জি অকণমান আনি দিছিলে ভিনিয়কহঁতক, আৰু চবকো দিছিলে। চবে অলপ টেষ্ট কৰি চাওঁ বুলি কৈছিলে, চবে খোৱা হৈছিলে বাৰু অলপ অলপ। এই ফুচকিয়ে কৈছে আমাৰ মোবাইলটোত ফটো মাৰা বোলে, আমাৰ ঘৰটো চাব লাগিব নহয়, আইতাহঁতক দেখাব লাগিব, এনেকৈ বুলি কৈছে। পোৱালি কম নহয়, বহুত ছাৰে হয়, এইটো আমাৰ ভাইটিয়ে হয়। আমাৰ ভাইটিৰ কাৰণে যাতে ভাল ছোৱালী এজনী পাওঁ আৰু অন্তৰ ভাল, পঢ়া শুনা ইমান নহ'লেও হ'ব। আমাৰ ভাইটি যিহেতু নিজেও হাই ছেকেণ্ডেৰী পাছ হয়, আমি মিলি পিটি খাব পৰা এজনী ছোৱালী হ'লেই হ'ল, কামে বনে। ইমানো আমি হাই ফাই ছোৱালী বিচৰা নাই বাৰু, কিন্তু ছোৱালী এজনী লাগে বাৰু আমাৰ ভাইটিটোলৈ। ছোৱালী মানুহৰ যি কপাল, এঘৰত ডাঙৰ হৈ এঘৰত বিয়া সোমাব লাগে। এই ভণ্টিকেইজনীওনো কেইদিন থাকিব, দুজনী ভণ্টি আছে আৰু বিয়া দিবলৈ সিহঁতিও যোৱাৰ পিছততো ভাইটি আনিবই লাগিব। ঘৰখন নহ'লে উকা হৈ যাব, যিহেতু কৈছোঁৱে মই মোৰ মা দেউতা অকালতে এনেকৈ হেৰুৱাবলগীয়া হ'ল। সেয়ে আৰু ছোৱালী এজনী সেইকাৰণে চাই আছোঁ, পোৱা নাই এতিয়ালৈকে ভাল ছোৱালী এজনী। এইকেইটা ভিনিয়েক হয়। এয়া ফুচকিকেইজনী খেলি আছে। এয়া হ'ল সৌ মাহীয়েক, কিন্তু সৌ মাহী বুলি কেতিয়াও নহয়, বিকি 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 বুলিয়ে কয় আৰু মাহী বুলি কেতিয়াও নকয়। ধেমালি কৰি আছিলোঁ, মানে ই হাঁহি দিলে বৰ ধুনীয়া লাগে, সেইটো কাৰণে আমি ধেমালি কৰি কৰি তাইক কৈ আছিলোঁ হাঁহা হাঁহা, ভিডিঅ' এটা কওঁ হাঁহা হাঁহা বুলি। তাই লাজ কৰিছে, পাছত হাঁহি নিদিয়ে। প্ৰথমতে পূৰা হাঁহিয়ে আছিলে আপাকৰ লগত। আপাক মানে মোৰ বৌ আৰু তাই আপাক হয়। এয়া খানা পৰ্ব হৈছেগৈ আৰু খাবলৈ হৈছেগৈ আৰু এয়া হ'লগৈ। ভাইটিয়ে ভাত আনি দিছে আৰু ভণ্টিয়ে চব্জি বাঢ়ি আছে। এতিয়া আমি লাহেকৈ খাই মেলি ঘৰলৈ যাব হৈছেগৈ আৰু সামৰণি পৰিছেগৈ আৰু এয়া আমি এতিয়া লাহেকৈ বহিম আৰু চালাডে আছিলে আৰু চব্জি আছিলে আৰু তেনেকৈ একো নাই। এয়া আমি খাব লৈছোঁ আমি চবেই। মই অলপ অলপকৈ খাইছিলোঁ আৰু তেতিয়ালৈকে ইমানো পাৰফেক্ট হোৱাগৈ নাছিলোঁ খোৱাত। এতিয়া বাৰু সুস্থ পূৰা। এয়া লাষ্টত আমি সামৰণি পৰ্ব, এয়া চবেই অলপ নাচি বাগি লাষ্টত হৈ থাকে আৰু অলপ এনেকুৱা এনজয় এটা মমেণ্ট। তাকে আৰু আজিলৈ ভিডিঅ'টো সামৰিছোঁ আৰু ইয়াতে। ইমান দিনৰ মূৰত এটা এনজয় কৰিবলৈ পালোঁ দিন এটা। এয়া শালপতিয়ে সাপুতিকৈ ধৰি লৈছে, খুব ফূৰ্তি আৰু দুই শালপতিয়ে হয়। এয়া আমি ভণ্টিৰ লগত এনেই আৰু অলপ ভিডিঅ' এটা বনাওঁ বুলি ভাবিছিলোঁ, নহ'লগৈ বাৰু সেনেকৈ। এয়া আমি ফটো তুলিলোঁ, আমি গোটেই 4 বাই ভনী আৰু ভাইটি। এয়া আমাৰ যোৱা ফেমিলি। বাই বাই, আকৌ লগ পাম।